মা দেউতা মোৰ স্বামী অকালতে মই সকলোকে হেৰুৱালো এইটো এয়া কি তুমি ভাল পোৱা যে সেইবাবে আনিছো কিন্তু ঘৰত কিয় আনিছা কোনেও গম নাপাই দিয়া আমি আমাৰ ৰুমত কি কৰিছো কোনে গম পাব মনোবলতকৈ কোনো শক্তিয়ে এইখন পৃথিৱীত ডাঙৰ নহয় নিজৰ ওপৰত বিশ্বাস ৰাখক দিনে নিশাই এইটোকে ভাবি থাকক যে আপুনি সুস্থ হৈ উঠিছে তোমাক মই এনেকৈয়ে মদৰ নিচাত ডুবাই ৰাখিম এই নিচাত ডুবি থাকোঁতে তুমি গমেই নাপাবা কেতিয়া মই এই কোম্পানী এই ঘৰ মোৰ হাতৰ মুঠিলৈ লৈ আহিলোঁ মই বোলে সুস্থ হ'ম মই সুস্থ হ'ম পাহাৰী মই সুস্থ হ'ম অঁ দেউতা কওক কি হ'ল বোৱাৰী আজিকালি তোমাক ফোন কৰিলে ফোনটো নালাগে যে কিয় আপুনি সেইদিনাখন ফোন কৰিছিলে বুলি মই গম পাওঁ মই ফোনটো চাওঁতেহে গম পালোঁ নাম্বাৰটো ব্লক হৈ আছিল জানেনে এতিয়া অৱশ্যে আনব্লক কৰিলোঁ আৰু কোৱাচোন ঘৰৰ পৰিৱেশ কেনেকুৱা বাকীবিলাকেতো সঁচা কথা নকয়ে তোমাৰ মুখৰ পৰাই শুনো কি চলি আছে সকলো ঠিকেই আছে দেউতা আপুনি অকণো চিন্তা নকৰিব আৰু কোৱাচোন গৌৰৱৰ খবৰ কেনেকুৱা ভালে আছে এটা কথা জানেনে আজি বহুদিনৰ মূৰত তেখেতৰ মনটো খুব ভাল হ'ব বাৰু মই ইয়াত আৰু এদিন আছোঁ তাৰ পাছতে ঘৰলৈ উভতি যাম হ'ব দিয়ক ৰাখোঁ তন্ময় অ তন্ময় তন্ময় অ তন্ময় তন্ময় এনেকে শুয়ে মৰিম বুলি ভাবিছ নেকি তন্ময় অ তন্ময় মা কথা অলপ ভালদৰে ক'বা মই এতিয়া তোমাৰ ল'ৰাই নহয় এইখন ঘৰৰ মালিক আচ্ছা মালিক তই যদি মালিক শিক্ষাক কোম্পানী চলাবলৈ দিছ কিয় এতিয়া মালিক তাই তই নহয় মই কামুৰি নাথাকিবা ৰাতিপুৱাই যোৱা বুলি কৈছো নহয় যোৱা শান্তিৰে শুবলৈ নিদিয়ে এয়া লওক আজি মই নিজে আপোনাৰ কাৰণে এয়া ৰান্ধি আনিছোঁ নহ'লে এটা কাম কৰোঁ আজি মই আপোনাক নিজে খুৱাই দিওঁ দিয়া পাহাৰী শুনাচোন
কওক মা। তুমি জনা শুনা ছোৱালী, সেইকাৰণে ভাবিলোঁ কথাখিনি তোমাকেই কওঁ। কি কথা মা? দেখিছানে তন্ময়, আজি 2 দিন ধৰি সি অফিচলৈ যোৱা নাই। কি? এতিয়া সকলোতকৈ ডাঙৰ কথা হ'ল, গৌৰৱৰ সেই চকীখনত তন্ময় নহয়, শিখা বহি আছে। তুমি চাগে এইবোৰ গমেই নোপোৱা। তুমি ব্যস্ত হৈ থাকা, এফালে ঘৰৰ কাম, এফালে গৌৰৱৰ বেমাৰ। এতিয়া তুমিয়ে কোৱাচোন, শিক্ষাক জানো আমাৰ কোম্পানীৰ দায়িত্ব দিব পাৰি? এইখিনি যোগ্যতা জানো তাইৰ আছে? তুমি বুজাবাচোন তন্ময়, সি কোম্পানীটো ঘৈণীয়েকৰ হাতত দি ভাল কাম কৰা নাই। মই ইমান বুজালো, নাই নুবুজে। তুমিয়ে বুজাবাচোন। এইবিলাক আপোনালোকৰ ঘৰুৱা কথা মা। এইবোৰত মই সোমালে বৰ ভাল নেদেখি নেকি? তুমি বুজা নাই পাহাৰী, এই কোম্পানীটো গৌৰৱে বহু কষ্টৰে গঢ় দিছিলে। যদি কিবা কাৰণত শিক্ষাৰ হাতলৈ যায়, সকলো ধ্বংস হৈ যাব। তুমি যদি নুবুজোৱা, তুমি গৌৰৱক কোৱা, গৌৰৱে বুজাব নহয়। বেয়া নাপাব মা। আপোনাৰ যদি কিবা ক'বলগীয়া আছে, আপুনি নিজেই তেখেতক ক'ব। কোৱা। ঘৰখনত কি হৈ আছে আপুনি গম পাইছেনে নাই? কি হৈছে? শিক্ষাই বুদ্ধি কৰি তন্ময়ক ফুচুলাই কোম্পানীটো হাত কৰিছে। কি ক'লা? এতিয়া তন্ময় অফিচলৈ নাযায়, শিক্ষা যায়। শিক্ষা বছ। আৰে এয়া কেনেকৈ সম্ভৱ? সেই প্ৰশ্ন আপোনাক মইহে কৰিব লাগে। কেনেকৈ সম্ভৱ হ'ল? গৌৰৱৰতো কোনো কাণসাৰ নাইয়ে, কিন্তু আপোনাৰতো আছে। আপুনি তাইক ৰখাওক। এই কোম্পানী তাইৰ হাতত কেনেকৈ গতাব পাৰোঁ? আপুনি কিবা এটা কৰক সোনকালে। হেল্ল' হেল্ল', মই কি কৈ আছোঁ আপুনি শুনিছেনে নাই? হেল্ল', কি যে হ'ব নহয় মানুহজনৰ লগত। মোৰ কথাখিনি শুনাৰ ধৈৰ্যই নাই। হাৰে, তুমি উঠিলাই যে? অহ' চৰি, মই চাগে তোমাক ডিষ্টাৰ্ব কৰিলোঁ ন? একো নহয় দিয়া, শুই থাকা। এনেও তোমাৰ টোপনিটো বেছি। শুই থাকা, শুই থাকা। তুমি কিমান যোগ্য সেইটো ময়ো নাজানো। যোগ্যতা দেখাবৰ বাবে সুযোগটো দিয়ক। আপুনি যি এমাহ তন্ময়ক দিছে, সেইখিনি সময় মোক দিয়ক। তাৰ পিছত সিদ্ধান্ত ল'ব। ইয়াত মোৰ যোগ্যতালৈ প্ৰশ্ন উঠিছে। কোনে কি ক'লে তোমাক? বাদ দিয়া সেইবোৰ। মোৰ এতিয়া দেৰি হৈ আছে, মই যাওঁ। হাৰে, তুমি উঠিলাই যে? অহ' চৰি, মই চাগে তোমাক ডিষ্টাৰ্ব কৰিলোঁ ন? একো নহয় দিয়া, শুই থাকা। এনেও তোমাৰ টোপনিটো বেছি। শুই থাকা, শুই থাকা। তুমি মোক ইমান বেছি বুজি পোৱা। আই এম ছ' লাকি। হ'ব দিয়া, শুই থাকা। হেল্ল', বোৱাৰী ভালে আছা? হয়, আছোঁ। মই শুনিছোঁ তন্ময়ে তোমাক অফিচৰ দায়িত্ব দিছে।
অঁ তোমাক দায়িত্ব দিয়াৰ আগতে সি মোক সুধিছিল তাৰ সিদ্ধান্তত মই একমত নহয় চাওক দেউতা মই এইখন ঘৰৰ মংগল বিচাৰোঁ বাবে মই এই দায়িত্ব লৈছোঁ আৰু দাদাটো এতিয়া কোম্পানী চলাব পৰা অৱস্থাতে নাই আৰু আপোনাৰ ল'ৰা তন্ময় কোম্পানী চলোৱাৰ যোগ্যই নহয় মোক বেয়া নাপাব দেউতা কথাবোৰ কঠোৰ কিন্তু এয়াই সত্য মই জানো মোৰ কথাখিনি আপুনি উপলব্ধি কৰিব কিন্তু প্ৰকাশ কৰিব নোৱাৰে তুমি কিমান যোগ্য সেইটো মই নাজানো যোগ্যতা দেখাবৰ বাবে সুযোগটো দিয়ক আপুনি যি এমাহ তন্ময়ক দিছে সেইখিনি সময় মোক দিয়ক তাৰপিছত সিদ্ধান্ত ল'ব ঠিক আছে 1 মাহ সময় আছে তোমাৰ হাতত তন্ময় মই যাওঁ বাই কি হ'ল তোমাৰ মই অফিচলৈ যোৱাটো এইখন ঘৰৰ মানুহৰ সহ্য হোৱা নাই ইয়াত মোৰ যোগ্যতালৈ প্ৰশ্ন উঠিছে কোনে কি ক'লে তোমাক বাদ দিয়া সেইবোৰ মোৰ এতিয়া দেৰি হৈ আছে মই যাওঁ নহয় শিখা তোমাক কোনোবাই নক'বলগীয়া কথা ক'ব আৰু মই সহ্য কৰি থাকিম তোমাক অপমান কৰা মানে মোক অপমান কৰা নিশ্চয় ঘৰৰ কোনোবাই দেউতাক মোৰ বিষয়ে বেয়াকৈ লগাইছে এয়া মাৰ কাম হ'ব পুৱাই পুৱাই আহিছিলে মোৰ ওচৰত মই গুৰুত্ব নিদিয়াত দেউতাক গৈ লগাইছে মই এটা কথা বুজি নাপাওঁ দেউতাই যদি দাদাৰ সলনি বৌক অফিচলৈ পঠিয়াব পাৰে মই অফিচত গ'লে কি প্ৰব্লেম মই পাৰিব লাগিব মই পাৰিম তোমাক কোনোবাই নক'বলগীয়া কথা ক'ব আৰু মই সহ্য কৰি থাকিম তোমাক অপমান কৰা মানে মোক অপমান কৰা কোনে তোমাৰ যোগ্যতাক লৈ প্ৰশ্ন কৰিছে মায়ে নহয় দেউতাই 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 তোমাক আৰু কি কৈছে আৰু মোৰ কথা কি কৈছে দেউতাই কি কৈছে সেইটো বাদ দিয়া কিয় কৈছে সেইটোহে ভাবা নিশ্চয় ঘৰৰ কোনোবাই দেউতাক মোৰ বিষয়ে বেয়াকৈ লগাইছে এয়া মাৰ কাম হ'ব পুৱাই পুৱাই আহিছিলে মোৰ ওচৰত মই গুৰুত্ব নিদিয়াত দেউতাক গৈ লগাইছে মই এটা কথা বুজি নাপাওঁ
দেউতাই যদি দাদাৰ সলনি বৌক অফিচলৈ পঠিয়াব পাৰে মই অফিচত গ'লে কি প্ৰব্লেম ইয়াৰ পৰা এয়াই বুজিব পাৰি দেউতাই যে দাদা আৰু বৌক কিমান ভাল পায় আৰু আমাক নাপায় ময়ো দেউতাক কৈ থৈ আহিছোঁ এমাহৰ ভিতৰত ময়ো মোৰ যোগ্যতা তেওঁক দেখুৱাইহে এৰিম আপোনাৰ স্পীডি ৰিকভাৰী হৈ আছে এনেকৈ থাকিলে 10 দিনমানৰ ভিতৰতে সুস্থ হৈ উঠিব মনত ৰাখিব মনোবলতকৈ কোনো শক্তিয়ে এইখন পৃথিৱীত ডাঙৰ নহয় নিজৰ ওপৰত বিশ্বাস ৰাখক দিনে নিশাই এইটোকে ভাবি থাকক যে আপুনি সুস্থ হৈ উঠিছে নিজৰ ভৰিৰ ওপৰত থিয় দিছে খোজ কাঢ়িবলৈ লৈছে পাৰিম মই পাৰিম খোজকাঢ়িম মই খোজকাঢ়ি ঘূৰি ফুৰিম 10 দিন কিয় যদি মনোবল থাকে মই আজিয়ে খোজকাঢ়িম এতিয়াই মই নিজৰ ভৰিৰ ওপৰত থিয় হ'ম মই পাৰিব লাগিব মই পাৰিম পাৰিব লাগিব পাৰিছোঁ মই মই পাৰিছোঁ কিনো সপোন